নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ ডাঙৰ অফাৰ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা যে প্ৰয়োজন হলে এতিয়াৰ পৰা এডভান্স পইচা ল'ব পাৰিব অৰুণোদয় হিতাধিকাৰী 1000 টকা বা 2000 টকা এডভান্স ল'ব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে আৰু প্ৰয়োজন হলে এবছৰৰ টকাও ল'ব পাৰিব তাৰ বিনিময়ত কোনো সুদ দিব নালাগে অভাৱ প্ৰয়োজনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা যে অভাৱ প্ৰয়োজনৰ বাবে অৰুণোদয় হিতাধিকাৰীক ধন প্ৰদান কৰা হ'ব এবছৰৰ পইচা ল'ব পাৰিব যাতে কোনো ধৰণৰ অসহায় বা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় অৰুণোদয় হিতাধিকাৰীৰ বাবে প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰিব ধন সুদ ভৰিব নালাগে ধন লোৱাৰ বিনিময়ত সমস্যা জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো বিশেষ অফাৰ দিছে চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ চৰকাৰৰ বিশেষ অফাৰ চৰকাৰৰ ফালৰ পৰা ভাল খবৰ দিছে এতিয়াৰ পৰা মন গ'লে হিতাধিকাৰীয়ে ল'ব পাৰিব এডভান্স টকা তাৰ বিনিময়ত কোনো ধৰণৰ সুদ দিব নালাগে প্ৰয়োজনত 1000 টকা বা 2000 টকা এডভান্স ল'ব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰয়োজনত ধন ল'ব পাৰিব অৰুণোদয় হিতাধিকাৰীয়ে কোনো কাৰণত আন মানুহৰ পৰা সুদত ধন জমা ল'ব নালাগে সুদত ধন ল'ব নালাগে আনহাতে বছৰটোৰ যিমানবিলাক টকা পায় সিমানখিনি টকা আগতীয়াকৈ লৈ ল'ব পাৰিব যদি কিবা অসুবিধা হয় যদি প্ৰয়োজন হয় তেনেহ'লে ল'ব পাৰিব বিনা সুদত চৰকাৰে প্ৰদান কৰিব ধন ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ চৰকাৰে বিশেষ অফাৰ দিছে এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মন গ'লে হিতাধিকাৰীয়ে ধন ল'ব পাৰিব এডভান্স তেওঁলোকৰ প্ৰয়োজনত তেওঁলোকে ধন ল'ব পাৰিব আৰু 1000 টকা বা 2000 টকা এডভান্স ল'ব পাৰিব হিতাধিকাৰীসকলে কোনো কাৰণতে আন মানুহৰ পৰা সুদত ধন ল'ব নালাগে বছৰটোত যিমান টকা পায় সিমানখিনি টকাও আগতীয়াকৈ লৈ ল'ব পাৰিব বিনা সুদত চৰকাৰে সুবিধা প্ৰদান কৰিব বিনা সুদত ধন ল'ব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাখ লাখ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকৰ বাবে সুবিধা প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ বিশেষ অফাৰ প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা মন গ'লে ল'ব পাৰিব এডভান্স টকা এতিয়াৰ পৰা মন গ'লে 1000 2000 টকা প্ৰয়োজন অনুসাৰে ল'ব পাৰিব আৰু যদিহে এবছৰৰ ধন তেওঁলোকক লাগে এবছৰৰ ধন কিবা প্ৰয়োজনত কিবা অসুবিধাৰ বাবে তেওঁলোকে যদি ধন প্ৰয়োজন হয় তেনেহ'লে অৰুণোদয় এবছৰৰ যি ধন চৰকাৰ প্ৰদান কৰে সেই বছৰটোৰ বাবে দিয়া ধন ল'ব পাৰিব তাৰ বিনিময়ত কোনো ধৰণৰ সুদ দিব নালাগে বেলেগৰ পৰা ধন যদি লয় তেনেহ'লে সুদ দিব লাগিব কিন্তু অৰুণোদয় যি ধন যদি আগতীয়াকৈ লৈ এবছৰৰ বাবে যি ধন প্ৰদান কৰে চৰকাৰে গোটেই ধন যদি একেলগে লয় তেতিয়াহ'লে কোনো ধৰণে ধন দিব নালাগে কোনো ধৰণৰ সুদ দিব নালাগে এডভান্স ল'ব পাৰিব এবছৰৰ ধন এই বিশেষ অফাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ চৰকাৰৰ ফালৰ পৰা বিশেষ অফাৰ গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এতিয়াৰ পৰা মন গ'লে হিতাধিকাৰীসকলে ল'ব পাৰিব এডভান্স টকা প্ৰয়োজন হ'লে 1000 টকা বা 2000 টকা ল'ব পাৰিব লগে লগে আৰু এবছৰৰ টকা যদি প্ৰয়োজন হয় যদি মানুহৰ বিপদ হয় কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আন মানুহৰ পৰা যদি আন সংস্থাৰ পৰা বা প্ৰতিষ্ঠানৰ পৰা যদি ধন লয় তেনেহ'লে সুদ ভৰিব লাগিব কিন্তু অৰুণোদয়ত পইচা যদি লয় এবছৰৰ পইচা যদি লয় তেনেহ'লে কিন্তু এডভান্স লোৱাৰ বিনিময়ত তেওঁলোকৰ পৰা কোনো ধৰণৰ সুদ লোৱা নহয় তেওঁলোকক বিপদৰ পৰা সহায় কৰাৰ বাবে তেওঁলোকৰ অসুবিধা পূৰণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় হিতাধিকাৰীৰ প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে কোনো কাৰণতে আন মানুহৰ পৰা সুদত ধন ল'ব নালাগে অৰুণোদয় আঁচনিৰ মহিলা হিতাধিকাৰীসকলে এডভান্স পইচা ল'ব পাৰিব প্ৰয়োজনত তেওঁলোকে বিপদৰ সময়ত ধন ল'ব পাৰিব আৰু চৰকাৰে ব্যৱস্থা কৰি দিছে চৰকাৰে এই সুবিধা প্ৰদান কৰিব প্ৰতিগৰাকী হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে চৰকাৰৰ বিশেষ অফাৰ এতিয়াৰ পৰা প্ৰয়োজন হ'লেই আগতীয়াকৈ ল'ব পাৰিব ধন কোনো সুদ নিদিয়াকৈ ধন ল'ব পাৰিব আৰু অৰুণোদয় আঁচনিৰ অধীনত সহায় লাভ কৰি থকা লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ সকাহ এই মুহূৰ্তত এতিয়াৰ পৰা হঠাতে যদি আৰ্থিক প্ৰয়োজন হয় আৰ্থিক অনাটন হয় তেতিয়া আনৰ ওচৰত সুদত ধন ধাৰ ল'বলৈ যোৱাৰ কোনো প্ৰয়োজন নাথাকিব চৰকাৰৰ বিশেষ সুবিধাৰ জৰিয়তে হিতাধিকাৰীসকলে নিজৰে প্ৰয়োজন অনুসৰি আগতীয়াকৈ ধন লাভ কৰাৰ সুযোগ লাভ কৰিব যদি আপোনাৰ তৎক্ষণাত 1000 টকা বা 2000 টকাৰ প্ৰয়োজন হয় কোনো সৰু অংকৰ ধনৰ প্ৰয়োজন হয় তেনেহ'লে এই সুবিধাৰ অধীনত আগতীয়াকৈ আপুনি ধন ল'ব পাৰিব ইয়াৰ বাবে কোনো ধৰণৰ সুদ দিব নালাগে অৰ্থাৎ সম্পূৰ্ণ বিনা সুদত এই ধন আপুনি লাভ কৰিব এই ধনৰ লাভৰ সুবিধা আপুনি লাভ কৰিব চৰকাৰৰ ফালৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদি কোনো হিতাধিকাৰীৰ বিশেষ প্ৰয়োজন থাকে যদি বিপদ হয়
তেন্তে বছৰটোত অৰুণোদয় আঁচনিৰ অধীনত যিমানবিলাক টকা লাভ কৰে সেই আটাইবিলাক টকা একেলগে লাভ কৰিব, আগতীয়াকৈ একেলগে লাভ কৰাৰ সুবিধাও থাকিব। ইয়াৰ ফলত যি অভাৱ সমস্যাৰ সন্মুখীন হয়, প্ৰতিগৰাকী হিতাধিকাৰী যদি চিকিৎসা, শিক্ষা, ঘৰুৱা জৰুৰী খৰচ বা কিবা প্ৰয়োজনীয় কামত ধনৰ অভাৱ হতে সমস্যাৰ সন্মুখীন হয়, তেনেহ'লে সেই ধন ল'ব পাৰিব আৰু তাৰ জৰিয়তে তেওঁলোকৰ কোনো সমস্যাৰ সন্মুখীন নহ'ব, তেওঁলোকে সকাহ পাব। দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ বাবে এই ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে সুদত আনৰ পৰা ধন ধাৰে ল'ব নালাগে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে, 3000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব, পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব, আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী ক'ৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো। তাৰমানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে, তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম। কাৰোবাৰ যদি প্ৰয়োজন, বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে, 3000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব, পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব, আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী ক'ৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো। তাৰমানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে, তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম। কাৰোবাৰ যদি প্ৰয়োজন, বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে, 3000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব, পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব, আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী ক'ৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো। তাৰমানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে, তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম। কাৰোবাৰ যদি প্ৰয়োজন, বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে, 3000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব, পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব, আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক